মায়ং ৰাজচক্ৰৰ অন্তৰ্গত কৰতিপাম গাঁৱত সংঘটিত হয় এক মানৱ সমাজক লজ্জিত কৰা জঘন্য আৰু নিকৃষ্ট ঘটনা। সম্পৰ্কত জীয়ৰীক ধৰ্ষণকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত কৰে স্থানীয় ৰাইজে। জানিব পৰা গৈছে যে আলহী খাবলৈ আহিছিল কছাৰীবৰী গাঁৱৰ সুৰুজ আলীয়ে নিজ পুত্ৰবোৱাৰীৰ ঘৰত। নিশা 10 বজাত সম্পৰ্কীয় জীয়ৰী কণমানি ছোৱালীজনীক ভয় ভাবুকি প্ৰদান কৰি সংঘটিত কৰে এই নিৰ্লজ্জ কাণ্ড। ৰাতিপুৱা 7 বজাত বিছনাৰ পৰা উঠিব নোৱাৰা অৱস্থাত মাকে সমগ্ৰ ঘটনাৰ উমান পাই ওচৰ চুবুৰীয়াক অৱগত কৰে নিৰ্লজ্জ ঘটনাৰ বিষয়ে। ছোৱালীজনীৰ অৱস্থা অতি সংকটজনক হোৱাত লগে লগে ৰাইজে মৰিগাঁও আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত মৰিগাঁও আৰক্ষীয়ে কণমানি ছোৱালীজনীক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু সুৰুজ আলীক কৰায়ত্ব কৰি মৰিগাঁও আৰক্ষী চকীলৈ লৈ যায়। আৰক্ষীৰ তদন্তত সকলো ঘটনা পোহৰলৈ আহিব। মায়ঙৰ পৰা মুছিকুজ্জামানৰ ৰিপৰ্ট, মৰিগাঁও বাতৰি। ৰাতি 11টাত 10টাত এনেকা বৰষুণ পৰি আছে। বৰষুণ পৰোঁতে মোৰ গৰু আছে 3টা, গৰু এটা এৰি দিলে, মোৰ চবে যাই পেলাই এৰি দিলে। এৰি দিয়াৰ পাছত মই গৈছোঁ গৰুটো ধৰিবৰ কাৰণে, আহি পেলাই চাইছোঁ যে ছোৱালীজনী এনেকুৱা কৰিছে। ছোৱালীজনী আমাক কৈছে, তাৰ মাকক কৈছে, মাকে তাৰপিছত মোক কৈছে। কোৱাৰ পিছত এটা দুটা মানুহ গম পালে ছোৱালীজনী আঁতৰাব আহি আছে, চবেই ৰাইজে আহি পেলাই এইটো মানুহটোক আটক কৰিছে। এতিয়া আমি আজকে না আগে বড় করছে একদিন কাজ করে টানতে কে আমি আব্বার করে দিলে বাবু তুই যদি স্যার মারলাম। আজকে রাতে কটার সময় ধরছে? আমি ধরে যাবো তো মারতে দিই। তার নাম কি আছে? সুজালি। কি নাম আছে? সুজালি। আপনি গাঁৱৰ কি সভাপতি হিচাপে কি ক'ব? মই গাঁৱৰ কি সম্পাদক হিচাপে মই প্ৰথম যেতিয়া মই ঘৰত আছিলোঁ ঘৰৰ পৰা শুনা পাইছোঁ ইয়াত কিবা এটা সৰু ছোৱালী এজনীক তাৰমানে 10 নং বালিমুখৰ মানুহ এজনে ইয়াত কুকৰ্মত ধৰা পৰিছে। ছোৱালীটো বয়স কিমান? বয়সটো 7-8 বছৰমান হ'ব। পিছত আহি পেলাই গম পাইছোঁ কথাটো সত্য। পিছত আৰক্ষী বিষয়াক মতা হৈছে, তেওঁলোকে আহি আছে, আহি পেলাই কি ইনভেষ্টিগেশ্যন কৰিব সেইমতে তেওঁৰ উচিত তদন্তটো হ'ব আৰু ইয়াত উচিত শাস্তিটো আমি সকলোৱে বিচাৰোঁ, ৰাইজেও বিচাৰে। ঘটনাটো কি হৈছিলে? ঘটনাটো মানে ইয়াত সৰু ছোৱালী এটা গ্ৰেপ কৰা গৈছে। কোনে কৰিছিলে? এই নামটো সুৰুজ আলী, এই 10 নং বালিমুখ গাঁৱৰ তাৰ বিয়াই ঘৰত আহি পেলাই তাৰে মানে জীয়াৰী লাগে এইটো সম্পৰ্ক। ৰাইজে কেনেকৈ গম পালে ৰেপ কৰিছে? ৰাইজে গম পাইছে, ছোৱালীটো চিঞৰিছে, আকৌ মাত দিছে কুকৰ্মক কৰি। ৰাতি কেইটা বজাত? ৰাতিটো যিটো হৈছে ধৰা প্ৰায় 10টা-11টামান বজাত হৈছে। তাৰপিছত তেতিয়া আমি গম পোৱা নাই, কিন্তু ৰাতিপুৱা যেতিয়া আকৌ এনেকৈ কৰি আছে তেতিয়া মানে ছোৱালীটো পূৰা হাল্লা কৰিলে। ছোৱালীটোৰ অৱস্থা বৰ্তমান কেনেকৈ? ছোৱালীটোৰ অৱস্থা একদম চিৰিয়াছ, পূৰা চিৰিয়াছ। আৰক্ষী খবৰ দিছেনে? আৰক্ষী খবৰ দিয়া হৈছে ইতিমধ্যে আমাৰ, যে আৰক্ষী আহিব। ৰাইজে কি বিচাৰে? ৰাইজে গোটেইকেইটা ফাঁচি বিচাৰোঁ। আৰু কি বিচাৰিম? এনেকৈ সৰু ছোৱালীক যদি কুকৰ্ম কৰিব পাৰিছে তাক ফাঁচি দিয়াটো উচিত হ'ব। মানুহটো কি আগতে কি এনেকৈ স্বভাৱ আছিল নেকি? আগতো অলপ শুনা পাইছোঁ, সি অলপ বেয়া কৰ্ম কৰে বুলি আমি শুনা পাইছোঁ। অলপ ইমান দিন ধৰিব পৰা নাই, এইবাৰ হাতে নাতে ধৰা